নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনালোঁ। আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে যদি আপোনালোকে বিএলও হয় বা আপোনালোকৰ ভোটাৰ হয় তথাপি আপোনালোকৰ কাৰণে আজি এই ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' কাৰণ ইতিমধ্যে আপোনালোকে জানে যে এছআৰ যিটো আৰম্ভ হৈছে যিটো স্পেচিয়েল ৰিভিজন বুলি যিটো কোৱা হৈ আছে যাক বিশেষ পুনৰীক্ষণ বুলি কোৱা হৈছে ভোটাৰ তালিকাৰ সেই তালিকাৰ পুনৰীক্ষণৰ কাৰণে ইতিমধ্যে বিএলওসকলে ঘৰে ঘৰে গৈছে আৰু ঘৰে ঘৰে গৈ সেইবিলাক পৰীক্ষণ কৰি আছে বা তেওঁলোকে ফৰ্ম ফিলআপ কৰি আছে আৰু গতিকে সেইটো ফৰ্ম বিএলওসকলে কেনেদৰে ফিলআপ কৰি আছে আৰু তাত কি কি তথ্য আপোনালোকে দিব লাগে আৰু বিএলওসকলে তাত কি কি লিখিব লাগে আপোনালোকক আজি এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম কাৰণ আপোনালোকে বহুতে জানে যে বিএলওসকলে বহুত তথ্য পাতি বা ডকুমেণ্টছ তেওঁলোকে বিচাৰিছে তেওঁলোকে কি ডকুমেণ্টছ বিচাৰিছে আৰু কিয় বিচাৰি আছে সেইখিনিও কথা আপোনালোকক জনাম আৰু আপোনালোকে কি কি দিব লাগিব আৰু আপোনালোকে কি কৰিব লাগিব ইতিমধ্যে সব ঘৰত বহুত মানুহ নাই বাহিৰত আছে বা বেলেগত আছে সেইসকল মানুহে ঘৰত আহিব লাগিব নেকি সেইখিনিও আপোনালোকে জানিব লাগিব যদি আপোনালোকে এই সকলোখিনি জানিব বিচাৰে তেতিয়ালে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব তাৰ লগত সকলো ৰিকুৱেষ্ট থাকিল আপোনালোকে যদি নতুনকৈ চাই আছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শেয়াৰ কৰি দিব ইতিমধ্যে সব বিএলওসকলক এটা অৰ্ডাৰ দিয়া হৈছিল যেটো অৰ্ডাৰ কপি ইতিমধ্যে বিএলওসকললৈ আহিছিল যে বিএলওসকলে প্ৰত্যেকজন ভোটাৰৰ ঘৰে ঘৰে গৈ তেওঁলোকে ফৰ্ম ফিলআপ কৰিব লাগিব আৰু যেটো ফৰ্ম হৈছে ষ্টেটমেন্ট 1 আৰু এইটো ষ্টেটমেন্ট 1 ফৰ্মটো কেনেদৰে ফিলআপ কৰিব আৰু কি কি তথ্য তাত দিব লাগে সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম আপোনালোকে এবাৰ ভালকে মন দি আপোনালোকে শুনি ল'ব কাৰণ চাক ফৰ্মটো হৈছে মেইন কাৰণ এই ফৰ্মটোত যি লিখিব সেইখিনি ডাটা ইতিমধ্যে ইলেকশ্যন অফিচত যাব আৰু সেইখিনি তাত এন্ট্ৰি হ'ব আৰু যদি সকলো শুদ্ধ যায় তেতিয়ালে শুদ্ধকৈ তাত এন্ট্ৰি হ'ব আৰু যদি কিবা কাৰণে ভুল হয় তেতিয়ালে ভুলকৈ এন্ট্ৰি যাব আজি সব বিএলওসকলে কিন্তু এনেকুৱা বহুত বিএলও আছে তেওঁলোকে ফৰ্ম ফিলআপ কৰাটো তেওঁলোকে ভুল কৰি আছে কাৰণ তেওঁলোকৰ কোনো প্ৰপাৰ ট্ৰেইনিং হোৱা নাই তেওঁলোকৰ তেনেকুৱা স্পেশালি কোনো তেওঁলোকক ট্ৰেইনিং দিয়া হোৱা নাই গতিকে তেওঁলোকে জেনেদৰে কৈছে তেনেদৰে তেওঁলোকে ফিলআপ কৰি আছে গতিকে আপোনালোকৰ তাত চকু দিব লাগিব আপোনালোকৰ নজৰ ৰাখিব লাগিব যে বিএলওসকলে কি লিখিছে বা তেওঁলোকে তাত কি কৰি আছে এটা প্ৰথমতে চাক যেটো স্পেশাল ৰিভিজন বা যেটো বিশেষ পুনৰীক্ষণৰ যেটো ফৰ্ম এটো হৈছে ফৰ্ম ইয়াত অলৰেডি আপোনালোকৰ সকলোখিনি ডাটা ইয়াত আছে আপোনালোকৰ নাম আছে আপোনাৰ যেটো ইপিক নাম্বাৰ আছে ইপিক নাম্বাৰো আছে আপোনাৰ এড্ৰেছ আছে ঘৰ নম্বৰ আছে ভোটাৰ সিৰিয়াল নম্বৰ আছে ফটো আছে এই সকলোখিনি আছে তাত বয়স লিখা আছে আপোনাৰ মাক দেউতাকৰ নাম আছে সকলোখিনি ইয়াত ডিটেইলছ আছে ইয়াত জাস্ট বাকি যিখিনি আছে তেওঁলোকে ফিলআপ কৰিব লাগে যদি আপোনালোকৰ কিবা কাৰণে কাৰেকচন আছে তেতিয়ালে কাৰেকচনখিনি ইয়াত লিখিব লাগে বাকি আপোনালোকৰ যিকোনো পৰিয়ালৰ এজনৰ তেও সহি লাগে বা আপোনাৰ কন্টাক্ট নম্বৰ এটা দিব লাগে গতিকে মই এটা এটা কৈ আপোনালোকক সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম তেছক প্ৰথমতে আছে ক্ৰমিক নম্বৰ যেটো ভোটাৰ যেটো ক্ৰমিক নম্বৰ যেটো সিৰিয়াল নম্বৰ হয় যেটো গোটেই লিষ্টৰ গোটেই ভোটাৰ লিষ্টৰ সিৰিয়াল নম্বৰ হয় এটো প্ৰথমৰ পৰা 1 নম্বৰৰ পৰা ষ্টাৰ্ট হয় 2 হৈছে এতিয়া ভোটাৰ যেটো হৈছে ক্ৰমিক নম্বৰ যেটো আছে এটো 1 নম্বৰত আছে 2 নম্বৰ ঘৰটোত আছে সব ঘৰ নম্বৰ যেটো ঘৰ নম্বৰ আপোনালোকৰ ঘৰ নম্বৰ হয় নে নহয় হেতু আপোনালোকে চাব আছে 3 নম্বৰত আছে চাব আপোনালোকৰ ভোটাৰৰ নাম আছে যিজন ভোটাৰ হয় তেওঁৰ নামটো আছে 4 নম্বৰত আছে আপোনালোকে চাব পিছত ইপিক নম্বৰ যেটো ভোটৰ যেটো নাম্বাৰ থাকে যেটো ইপিক নাম্বাৰ থাকে সেই নাম্বাৰটো আছে তাৰ পিছত হৈছে ভোটাৰ তালিকাত থকা ক্ৰমিক নম্বৰ যেটো আপোনালোকৰ যেটো সিৰিয়াল নম্বৰ থাকে যেটো ভোটাৰ ক্ৰমিক নম্বৰ থাকে হেতু আছে পিছত আছে ঠিকনা আপোনালোকৰ এড্ৰেছটো আছে তাৰ পিছত আছে আপোনালোকৰ ফটো তাৰ পিছত আছে তাৰিখ জন্ম বা বয়স ইয়াত লিখা আছে তাৰ পিছত আছে লিংগ তাৰ পিছত সম্পৰ্কীয়ৰ নাম যদি আপোনাৰ মাক দেউতাকৰ যাৰেই নাম আছে নাম অলৰেডি ইয়াত আছে আপোনালোকৰ ফৰ্মখনত তাৰ পিছত সম্পৰ্ক কি হয় ইয়াত কাৰ নাম আছে হেতু আপোনালোকে চাব লাগিব আৰু তাৰ পিছত তাৰ সম্পৰ্ক কি হয় হেতু ইয়াত লিখা আছে আপোনালোকে চাব তাৰ পিছত চাব লিখা আছে স্থান হলনি বা মৃত ব্যক্তি ডাবল ভোটাৰ আছে নেকি যদি আছে তেতিয়া হলে এনে লিখিব আৰু যদি নাই তেনেকুৱা ডাবল ভোটাৰ নহয় স্থান হলনি কৰিব বিচৰা নাই বা ঘৰত কোনো মৃত ব্যক্তিও নাই তেতিয়া হলে এনে লিখিব আৰু যদি আছে তেতিয়া হলে কি হয় মৃত ব্যক্তি হয় বা ট্ৰান্সফাৰ কৰি আছে বা ডাবল ভোটাৰ আছে নেকি হেখিনটো ইয়াত লিখিব তাৰ পিছত হৈছে এটা মোবাইল নম্বৰ বা যোগাযোগৰ নম্বৰ এটা বিচাৰি আছে তাৰ পিছত আছে সহি এতিয়া সব
ভোটাৰ বা পৰিয়ালৰ যিকোনো প্ৰাপ্তবয়স্ক যিকোনো এজন যিসকল ভোটাৰ আছে ভোটাৰৰ প্ৰাপ্তবয়স্ক যিকোনো সদস্য এজনৰ চহী বা টিপ চহী দিব লাগিব। এইটো হৈছে ফৰ্ম। এই ফৰ্মত এইখিনি লিখা আছে, তাৰপিছত হৈছে বিএলঅ'ৰ চহী। এতিয়া ইয়াত চাওক যিটো ঘৰ নম্বৰ আছে, মই ঘৰ নম্বৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। যদি ঘৰ নম্বৰটো আপোনালোকৰ ভুল আছে, যদি আপোনালোকে শুধৰণি কৰিব বিচাৰি আছে, তেতিয়াহ'লে আপোনালোকে ঘৰ নম্বৰটো আপোনালোকে দিব লাগিব যে ঘৰ নম্বৰটো ভুলকৈ আহিছে, শুধৰণি কৰিব বিচাৰে। তেতিয়াহ'লে তলত যিটো লাইন আছে আপোনাৰ ফৰ্মত, তলৰ লাইনটোত অনলি শুধৰণিৰ কাৰণে চাওক, শুধৰণি যদি আছে তেতিয়াহ'লে তলৰ লাইনত লিখা হ'ব। যদি ঘৰ নম্বৰ ভুল হয় তলৰ লাইনত লিখিব, আৰু যদি নামটো কিবা কাৰণে ভুল আছে, শুধৰণি কৰিব বিচাৰি আছে, তলৰ লাইনত লিখিব। যদি ইপিক নাম্বাৰটো ভুল আছে তলৰ লাইনত লিখিব। ঘৰ নম্বৰ যদি ভুল আছে সেই তলত লাইনতে লিখিব। সিৰিয়েল নাম্বাৰ ভুল আছে, যি ভুল আছে আপোনালোকে তলৰ লাইনত লিখিব। কিবা কাৰণে এড্ৰেছটো ভুল আছে তলৰ লাইনত লিখিব লাগিব। যদি সেইদৰে যদি আপোনালোকৰ যদি যিটো ডেট অফ বাৰ্থ যিটো থাকে, আচলতে বয়স ভোটাৰ তালিকাত যিটো আছে বয়স থাকে বেছিভাগ। গতিকে আপোনালোকে যদি বয়সৰ জেগাত যদি আপোনালোকে ডেট অফ বাৰ্থ দিব বিচাৰে, তেতিয়াহ'লে তলৰ লাইনত ডেট অফ বাৰ্থটো দিব, যিটো আপোনাৰ আধাৰ কাৰ্ড হওক বা যিকোনো ডকুমেণ্টছ যিটো আছে শুদ্ধ ডকুমেণ্টছটো দি পেলাই আপোনালোকে ইয়াতে দি দিব, সেইটো তেওঁলোকে ইয়াতে লিখিব। তাৰপিছত সম্পৰ্কীয় নাম, যদি আপোনাৰ মাক দেউতাকৰ নামটো আছে ইয়াত, যদি আপোনাৰ ঠিকেই আছে তেতিয়াহ'লে আপোনালোকে একেই লিখিব নালাগে, চব এনে লিখিব। আৰু যদি কোনো কাৰেকশ্যন কৰিবলগীয়া নাই তেতিয়া এনে লিখিব, আৰু যিটো কাৰেকশ্যন কৰিব সেইটোতহে এইখিনি লিখিব। এতিয়া চাওক, যদি আপোনাৰ মাকৰ নাম আছে, সেই মাকৰ নামৰ জেগাত যদি আপুনি দেউতাকৰ নাম দিব বিচাৰে তেতিয়াহ'লে তলত লিখিব। আৰু যদি দেউতাকৰ জেগাত যদি হাজবেণ্ডৰ নাম লিখিব বিচাৰে, যিটো মাইকী মানুহৰ ক্ষেত্ৰত, তাত হাজবেণ্ডৰ নামটো দিব পাৰে। তাৰপিছত সম্পৰ্কটো কি হয় অলৰেডি লিখাই আছে, ইয়াতে লিখিব। আৰু বাকী যদি কোনো প্ৰব্লেম নাই আপোনালোকৰ ফৰ্মত, সেম তেওঁলোকে বাকী আপোনালোকৰ যিটো ইপিক নাম্বাৰ আছে, এতিয়া চাওক সম্পৰ্কীয় এটা ইপিক নাম্বাৰ বিচাৰি আছে। সম্পৰ্কীয় ইপিক নাম্বাৰ কি, যদি আপোনাৰ ভোটাৰ, আপুনি নিজে ভোটাৰ কিন্তু আপোনাৰ দেউতাকৰ যদি ভোটাৰ আছে, তেতিয়াহ'লে তেওঁলোকে সেই ইপিক নাম্বাৰটো য'ত সম্পৰ্কীয় ইপিক নাম্বাৰটো বিচাৰিছে তাত লিখিব। আৰু যদি কিবা নাই মাক দেউতাক নাই, কোনো নাই, তেতিয়াহ'লে এইটো ব্লেংক থাকিব, ইয়াতে একো নিলিখিলেও কোনো প্ৰব্লেম নাই। আৰু যদি স্বামী থাকে, হাজবেণ্ড থাকে, তেতিয়াহ'লে হাজবেণ্ডৰ ইপিক নাম্বাৰটো ইয়াত লিখি দিব। ইয়াৰ বাহিৰে আৰু এই ফৰ্মখনত আৰু একো নাই। বাকী মই আগতে কৈছোঁ, বাকী হৈছে কি, যদি আপোনাৰ স্থান সলনি কৰিব বিচাৰি আছে, ডাবল আছে বা কাটিব বিচাৰি আছে, তেতিয়াহ'লে লিখিব। নহ'লে গোটেই ফৰ্মটোত বাকী যিটো কাৰেকশ্যন কৰিবলগীয়া আছে বা শুধৰণি কৰিবলগীয়া আছে, গোটেইখিনিত এনে লিখি দিব। বাকী এটা চহী আছে, মোবাইল নাম্বাৰটো দিব, দি পেলাই আপোনালোকে সেইখিনি দি দিব তথ্য। ইয়াৰ বাহিৰে আৰু একো দিব নালাগে। যদি কিবা কাৰণে আপোনালোক কাৰেকশ্যন কৰে তেতিয়াহে আপোনালোকে ডকুমেণ্টছ দিব, আৰু যদি কোনো কাৰেকশ্যন নাই তেতিয়াহ'লে কোনো ডকুমেণ্টছৰ প্ৰয়োজন নাই। গতিকে যিটো স্পেচিয়েল ৰিভিজন বা যিটো ভোটাৰ যিটো পৰীক্ষণ যিটো হৈ আছে, যিটো বিহেভ পুনৰীক্ষণ যিটো হৈ আছে, সেইটো হৈছে এইটো ষ্টেটমেণ্ট 1 যিটো ফৰ্ম ইতিমধ্যে যিটো ফিল আপ কৰিছে বিৱৰণ 1, এইটোত সকলোখিনি লিখিব। আৰু ইতিমধ্যে এনেকুৱা ফৰ্ম গোটেই ব্লেজ ৱাইজ আপোনাৰ যিটো কেন্দ্ৰ নম্বৰ আছে, কেন্দ্ৰত যিমান ভোটাৰ আছে সেই ভোটাৰ ৱাইজৰ গোটেই ফৰ্ম এনেকুৱা আছে, আৰু এনেকুৱা ফৰ্মতেই বিএলঅ' সকলে লিখিব। ইয়াৰ বাহিৰে আপোনালোকৰ বিশেষ একো কৰিবলগীয়া নাই, আৰু বিশেষ একো চিন্তা কৰিবলগীয়া নাই। গতিকে ফৰ্মটো ফিল আপ কৰা হৈছে মেইন, আৰু এইটো ফিল আপ কৰোঁতে আপোনালোকে সেইটো এবাৰ লক্ষ্য ৰাখিব। যিসকল বিএলঅ' আছে, বিএলঅ'সকলে সেইটো লক্ষ্য ৰাখিব, কাৰণ বহুত বিএলঅ' ইতিমধ্যে ভুল কৰি আছে, তলৰ লাইনত কিবা লিখি দি আছে যদিও কাৰেকশ্যন নাই, কিন্তু আপোনালোকে সেইটো নকৰিব। যদি কাৰেকশ্যন আছে তলৰ লাইনত লিখিব, আৰু যদি কিবা কাৰণে কাৰেকশ্যন নাই আপোনাৰ ওপৰৰ লাইনত যদি ইপিক নাম্বাৰটো দিব বিচাৰিছে সেইটোৱে দিব। বাকী যদি মৃত ব্যক্তি কোনো নাই এনে লিখি পেলাই বাকী অনলি খালি চহী এটা ল'ব। এতিয়া চহীটোৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰব্লেম হৈছে যে পৰিয়ালৰ সকলো সদস্য ঘৰত থাকিব লাগিব নেকি? কোনো সদস্য ঘৰত থাকিব নালাগে। অনলি যদি ঘৰত এজন সদস্য থাকে, আৰু যিজন সদস্য ইতিমধ্যে ভোট হৈছে কিন্তু তেওঁৰ ভোট থাকিব লাগিব, তেওঁ প্ৰাপ্তবয়স্ক হ'ব লাগিব, তেওঁ গোটেইখিনিত চহী কৰিব পাৰিব। ঘৰত যদি 5জন মানুহ আছে, 5জনৰ ভিতৰত যদি এজন ঘৰত আছে, তেওঁ ইয়াত চহী কৰিব পাৰিব। আৰু বাকী মানুহ যদি বাহিৰত আছে তেওঁলোকে বাহিৰত থাকিলেও হ'ব, ইয়াত কোনো প্ৰব্লেম নহয় যে চহী তেওঁৱেই কৰিব লাগিব। গতিকে আপোনালোকৰ স্পেচিয়েল ৰিভিজন হওক বা যি পুনৰীক্ষণেই হৈ আছে, আপোনালোকে ঘৰত যেতিয়া বিএলঅ'সকলে যাব আপোনালোকে এই ডাটাখিনি যাব। যদি আপোনালোকে কাৰেকশ্যন কৰিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে বাকী কাৰেকশ্যনৰ যদি তেনেকুৱা প্ৰব্লেম আছে তেতিয়া কাৰেকশ্যন কৰাব, আৰু যদি কাৰেকশ্যন কৰাব নিবিচাৰে আপোনালোকে এনেকৈ আপোনাৰ ফৰ্মখনত সকলো ডাটাখিনি আপোনালোকে দিব। তাৰপিছতো যদি কাৰেকশ্যন কৰিব বিচাৰে আপোনালোকে অনলাইনতো পিছত কাৰেকশ্যন কৰিব পাৰিব, বা বিএলঅ' পিছত হ'লেও কাৰেকশ্যন কৰিব পাৰিব। গতিকে স্পেচিয়েল ৰিভিজনৰ কাৰণে আপোনালোকে একো টেনশ্যন ল'ব নালাগে, একো চিন্তা কৰিব নালাগে। যদি ঘৰত বিএলঅ'সকল গৈছে আপোনালোকে সেই ডাটাখিনি দিয়ক, দি পেলাই আপোনালোকে যিটো ফৰ্ম আছে ফৰ্মটো ফিল আপ কৰিব দিয়ক।
ইয়াৰ বাহিৰেও যদি আপোনালোকে আৰু কিবা জানিব লাগে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব মই সকলোখিনি আপোনালোক আৰু সলভ কৰিবলৈ মই যত্ন কৰিম